আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? এতিয়াৰ পৰা আপুনি ঘৰতে বহি কৰিব পাৰিব আপোনাৰ ব্যৱসায়। ইয়াৰ বাবে প্ৰয়োজন হ'ব আত্মবিশ্বাস, ইচ্ছাশক্তি, একাগ্ৰতা আৰু কিছু পৰিমাণৰ ধনৰ। আপুনি আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত কেইগৰাকীমান মহিলাৰ পৰা পাব আত্মবিশ্বাস, আৰু আপোনাৰ থাকিব লাগিব মনৰ ভিতৰত একাগ্ৰতা, আৰু লগতে প্ৰয়োজন হ'ব কিছু পৰিমাণৰ ধনৰ। তাৰ বাবে আপুনি সহায় ল'ব লাগিব এটা বিশেষ বিত্তীয় প্ৰতিষ্ঠানৰ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জৰ এইসকল মহিলাই নিজকে নিজে স্বাৱলম্বী কৰি তুলিছে। ইয়াৰে কেইগৰাকীমান মহিলাই নিজৰ ঘৰৰ পৰাই ব্যৱসায় চলাই উপাৰ্জন কৰিছে লাখ লাখ টকা। এই মহিলাসকলৰ আত্মবিশ্বাস, ইচ্ছাশক্তি আৰু বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ সহায়ৰ হাতে এই মহিলাসকলক স্বাৱলম্বী হিচাপে গঢ়ি তুলিছে। অতি সহজে আৰু কম সুদৰ বিনিময়ত বন্ধন বেংকৰ পৰা ঋণ লৈ এই মহিলাসকলৰ কেইবাগৰাকীয়েও ঘৰৰ পৰাই ব্যৱসায় আৰম্ভ কৰি সফলতাও লাভ কৰিছে। কোনোবাগৰাকীয়ে যদি ঘৰৰ পৰাই আৰম্ভ কৰিছে ফাৰ্ণিচাৰৰ ব্যৱসায়, আৰু আন কোনোবাগৰাকীয়ে দিছে গেলামালৰ দোকান। আহক এই মহিলাসকলৰ মুখেৰে আমি শুনো তেওঁলোকৰ সফলতাৰ কাহিনী। মোৰ নাম মিছ কবিজন বিবি, প্ৰণামল চানক। এইটোত মানে 14 জন গ্ৰুপত আছে। আগত 20-30 জন আছিল আগত। এখন চব মানে 15 জন আছে। মই প্ৰথমতে 45,000 টকা লৈছিলোঁ। লোৱাৰ পিছত আৰু কি ফাৰ্নিচাৰৰ কাম ষ্টাৰ্ট কৰিছিলোঁ। ফাৰ্নিচাৰ কামত মানে বহুত সুবিধা পাইছোঁ, আৰু তেন্তে এইটো চলাই কেনেকৈ এনে শোধ কৰিছিলোঁ লোনটো। বৰ্তমান ভালে চলি আছে। প্ৰথমবাৰ লৈছিলোঁ 45,000, আৰু তাৰপিছত লৈছিলোঁ 65,000। তাৰ আগতে কৰিছোঁ গাড়ীৰ ব্যৱস্থা কৰিছোঁ, গাড়ী চলাইছিল, আৰু তাৰপৰা দৰ্জি কাম কৰিছিল, সেইটো কৰিছিল। কিন্তু মই এটাও কৰা নাই, মোৰ হাজবেণ্ডে কৰিছে। পইচাটো লৈ কেনে মই হাজবেণ্ডক দিছোঁ, সি কৰিছে। মই বিচাৰিম, মই তাক সুধি ক'ম যে সেইটো বহুত সুবিধা পোৱা যায় বন্ধন লোনটোত, আৰু মানুহৰ কাৰণত টকা পইচা ল'ব লাগে, সুদ দিব লাগে, বহুত ধৰণৰ ফেচিলিটি আছে। বন্ধনৰ পৰা ল'লে কেনে কাম কৰিব লাগে, ফিট দিব লাগে, সপ্তাহ দিলে আৰু কিছু নাবাজে, গায়ে বাজিব নালাগে। সেইকাৰণে আমার নাম মনোয়ারা সঙ্গী গুরু আসাল। এখন আমি এই সায়না গ্রুপে ঢুকলাম। বন্ধন বাজার থেকে বহুত টাকা নিছি, এবার দিয়ে 5-6বার নিলাম। ফার্স্ট টাকা নিয়ে আমি ঘর বানাইছিলাম, তারপরে টাকা নিয়ে আমি দোকান করছি, গাড়ি করছি, করার পরে আমি এখন দোকানে চলে যাচ্ছি, গেলামাল দোকান। এতদিন তো 4,000-5,000 মতো বিক্রি করছি, এখন কমছে কিছু, মেলা দোকান হয়েছে, এরকম হয়েছে। ৰচিদা বেগম নামৰ এইগৰাকী মহিলাই 5 বছৰৰ পূৰ্বে বন্ধন বেংকৰ পৰা 30,000 টকা ঋণ লৈ আৰম্ভ কৰিছিল এইখন কাপোৰৰ দোকান। নিজৰ ঘৰতে কাপোৰৰ দোকান দি আৰু কাপোৰ চিলাই কৰি ৰচিদা বেগমে নিজকে আৰ্থিকভাৱে টনকিয়াল কৰি তোলাৰ লগতে সময়ে সময়ে স্বামীক ব্যৱসায় বাণিজ্যৰ বাবে আৰ্থিক সহায় কৰি আহিছে। আপুনিও যদি কিবা এটা কৰিম বুলি ভাবিছে, কিন্তু আত্মবিশ্বাসৰ অভাৱত হাত সাৱটি বহি আছে, তেন্তে আলমগঞ্জৰ এই মহিলাসকলৰ পৰা অনুপ্ৰেৰণা লৈ আগুৱাই আহিব পাৰে, আৰু আপোনাৰ সপোনক বাস্তৱায়িত কৰি ৰূপান্তৰিত কৰিবলৈ আপোনাক আৰ্থিকভাৱে সহায় কৰিবলৈ আছে বন্ধন বেংক। আমার নাম রশিদা বেগম স্যার। আমি বন্ধন ব্যাংক থেকে ফার্স্টে 5 বছর আগে টাকা নিয়েছিলাম 30,000 টাকা নিয়ে দোকান শুরু করছি। দোকানে খারি কাপড় আনছি, উন্না লাইটি লুইটি সব বানাই, দর্জির কাম করি, মেশিন দিয়ে সেলাই করি, চুড়িদার বানাই, সব কিছু করি আর কি। ঘরে থেকে বিজনেস করি, ঘরে থেকে সেই সেল হয়, আমার ঘরে থেকে সেই বেচা কিনি। ফার্স্টে 30,000 টাকা আমি আনছিলাম বন্ধন থেকে, আইনা হেরা 30,000 টাকা শোধ করছি, কিস্তি এই দোকান থেকে বের করে দিছি। তাছাড়া আমার সংসার চলছে এই দোকানের টাকা দিয়েই। তাছাড়া আমার আরো 1-1.5 লাখ টাকার মাল ঘরে আসছিল। তারপর থাকা অবস্থায় আমার লোন শোধ হওয়ার পরে ফের আমি 30,000 টাকা আনছি, আইনা তারপরে আবার ফেরা মাল তুলছি, মাল তুলে আবার 30,000 টাকা বার করে রাখছি, বার করে রাখার পরে আবার 30,000 টাকা আমি লোন শোধ করছি। তাছাড়াও আমি এই টাকা দিয়েই বিজনেস বড় বানাই হেরে সংসার সব চালাইছি আর কি।